এডুকেশ্যন টিকে চামচাম সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু এখন নটিচ ওলাইছে আৰু নটিচখন হৈছে 11 এপ্ৰিল। ইয়াতে আপোনালোকৰ মেট্ৰিক পৰীক্ষা যিহেতু হৈ গৈছিল, ৰিজাল্ট এতিয়া আজি আপোনালোকৰ প্ৰায় 10:30 মানে 10:30 বজাত ৰাতিপুৱা ৰিজাল্ট ঘোষণা কৰিব। ৰোল নম্বৰ আৰু ৰোল আৰু নংটো আপোনালোকে দি কিনে এনেকুৱাকৈ ৰিজাল্টটো চাব পাৰিব। আৰু ডিজিটেল মাৰ্কশ্বিট হ'ব যিহেতু, গতিকে বিভিন্ন ধৰণৰ ৱেবছাইট ইয়াতে দি দিছে, ৱেবছাইটবিলাক দি দিছে যে sevaonline.org, result.shiksha, assam.shiksha, এনেকুৱাকৈ প্ৰায় মানে 14টামান ৰিজাল্ট ঘোষণা কৰিছে। লগতে মোবাইল এপ যদি আছে ASSEB ৰিজাল্ট তাতো পাই যাব আপোনালোকে। এইখন নটিচ আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ টুইটাৰত দিছে। মই আপোনালোকক দেখুৱাই আছোঁ, টুইটাৰটো চেক কৰিলেও গম পাব, একেবাৰে অফিচিয়েল হয়। ইয়াতে আপোনালোকে ইয়াতে দেখিছে আপোনালোকে ৰণোজ পেগু ডাঙৰীয়াই, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই নটিফিকেশ্যন অফ HSLC ৰিজাল্ট 2025 ইয়াতে ঘোষণা কৰিছে। আপোনালোকে নিজৰ ৰিজাল্ট চাব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকবোৰ দি যাম বাৰু, তাত গৈ কিনে আপোনালোকে চেক কৰিব পাৰিব। গতিকে এটা বহুত ভাল খবৰ হয়, অতি সোনকালে ৰিজাল্টটো ঘোষণা কৰিলে আমাৰ অসম চৰকাৰে। গতিকে ৰিজাল্টটো